কোনে হত্যা কৰি জ্বলাই থৈ গ'ল বিজেপিৰ নেতা কোনে কাটি লৈ গ'ল বিজেপি নেতা তথা ঠিকাদাৰৰ মুণ্ড এই নৃশংস হত্যাকাণ্ডৰ আঁৰত কোন নিশা 10 মান বজাত ঘৰৰ ওচৰৰে পথাৰত মাছ ধৰিবলৈ গৈছিল বিজেপি নেতা সুনীল গগৈ সুনীল ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখানা জিলা কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক তথা জল জীৱন মিছনৰ ঠিকাদাৰ অকলে মাছ ধৰিবলৈ যোৱা সুনীলক নিশা 1 বজালৈ ঘূৰি নহয় পৰিয়ালৰ লোকে বিচাৰি গৈ দেখে ভয়ংকৰ কাণ্ড একুৰা জুইত জ্বলি আছে এটা মৃতদেহ প্ৰায় 80% জ্বলি শেষ হৈছে মৃতদেহটো কাষত পৰি আছে চেণ্ডেল কানি কাপোৰ পৰিয়ালৰ লোকে জ্বলি থকা মৃতদেহটো সুনীল গগৈ বুলি নিশ্চিত হয় অৱশ্যে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই মৃতদেহৰ মুণ্ড গধূলি প্ৰায় ওলাই যায় খোজ কাঢ়িবলৈ বুলি মাছ চাবলৈ কেতিয়াবা মাছ চাই লৈ আহে ওলাই যায় আজিও সেই গধূলি লগে লগে মোক কৈছে মোক ভোক লাগিছে ভাত কেইটামান সোনকালে বনাই দিয়া মই বনাই দিছোঁ সোনকালে ভাতকেইটা আমি গোটেইখনে লগতে সোনকালে আজি খাওঁ বুলি বহিছোঁ তেওঁ ভাতকেইটা খাব নোৱাৰিলে মই চাই আছোঁ ভাত খোৱা আৰু গুৱাহাটীৰ পৰা অহা দিন ধৰি তেওঁ ভাত খাব পৰা নাই কিবা এটা যে সংশয় আছে সেইটো মই সম্পূৰ্ণ গম পাওঁ কিন্তু তেওঁ মোক দেখাই নিদিয়ে কেতিয়াও মই ভাতকেইটা বোলে আৰু খাব নোৱাৰো বোলে মই আহি খাম তুমি ঢাকি থৈ দিয়া মই ঢাকি থৈ দিছোঁ আমি ভাত খাই এটাই নহ'লে তেওঁ ওলাই গ'লগৈ চব ভাত খাই ভাগে ভাগে শুলে বিচনাতে মোবাইলটো চাইছোঁ আনুকালে নিচিনাকে আহিব বুলি ভাবি মই মোবাইলটো চাইছোঁ নাই মই অকণমান চিলমিলকে টোপনি পটককে চক খাইছোঁ মই চক খাই চাইছোঁ বিচনাত মানুহ নাই তাৰপৰা ইখন বিচনাত শুই থাকিলে নি বুলি চাইছোঁ তাতো মানুহ নাই তাৰ ল'ৰাটো ইয়াত শুই আছিলে মই ইয়ালৈ ফোন লগাইছোঁ ধন মানুহ দেউতা এতিয়ালৈকে অহা নাই সি উঠিলে উঠি কণ বনালে বৰ্তাকৰ পুতেকলৈ ফোন কৰিলে দেচোন দাদা আমাৰ দেউতা এতিয়ালৈকে অহা নাই সি আহিলে মই ক'লো ঘৰ নিজৰ বৰ্তাকো আছিলে তই বৰ্তাকো জগাই দেগে যা সেই বৰ্তাকো আনি তিনিওটা ওলাই গৈছে মই বোলো পোহৰ জোহৰ পথাৰৰ ফালে পাওঁ নেকি চাই যাবি তাৰপৰা মই ভিতৰত গৈ চাইছোগে আনুকালে দাখন লৈ যায় আজি দা চাই একো নিয়া নাই এই ভয়ংকৰ কাণ্ডৰ পাছত ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু মন্ত্ৰী বিমল বৰা উপস্থিত হৈছে ফৰেঞ্চিকৰ দল উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে গুৱাহাটীৰ এখন হোটেলত উত্তৰ লখিমপুৰ সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এজন অভিযন্তা 20,000 টকা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰাত সহায় কৰিছিল সুনীল গগৈ পৰিয়ালৰ অভিযোগৰ মতে সেই ঘটনাৰ পাছৰ পৰা প্ৰায় ঘৰতে আছিল সুনীল গগৈ হয় তাৰ লগত 100% আছে তাৰ লগত আছে এইটো মই কেতিয়াও নহয় বুলি মই ক'ব নোৱাৰো এইটো হ'বই কাৰণ কেলে যিখিনি মানুহে দুৰ্নীতি কৰে পইচা দি কাম কৰে সেইখিনি মানুহৰ এতিয়া সম্পূৰ্ণ ইনকুৱাৰী চলি আছে তেওঁলোকৰ কামখিনিৰ কাৰণে আজি প্ৰতিশোধ লৈছে এইটো কিন্তু আমাৰ এওঁ কামত দুইটা কামতে আহিছে আজিলৈকে ক'তো খুদ এটা উলিয়াব পৰা নাই তেওঁ ইমান বিশ্বাস নিজৰ ওপৰত আছিলে কাৰণে আজি সেইটো কাম কৰিবলৈ সাহস কৈছে যিটো মানুহে নেকি আজি 10জন মানুহে সাহস নকৰে তেওঁ সেইটো কাম অকলে কৰিবলৈ সাহস কৰিছে আৰু আনো গুৱাহাটীলৈ থাকোঁতে মোক মানুহে ফোন কৰি কয় তাক ভালকৈ থাকিবলৈ কবি তাক কাৰণে মানুহ মাৰিম বুলি কৈছে মই গুৱাহাটীত থাকোঁতে তেওঁক কোৱা নাই এইবোৰ কথা গুৱাহাটীৰ পৰা অহাৰ পিছত কৈছোঁ যে তোমাৰ ওপৰত মানুহে এনেকৈ প্ৰতিশোধ লৈ আছে তুমি ভালদৰে থাকিবা ওলাই সেই কোনে মোক কি কৰিব মইতো একো বেয়া কাম কৰা নাই 2 দিনমান মানুহে খং খাব ভাল হৈ যাব এনেকৈ বুলি কয় মোক বুকুখনত কঁপনিটো সেইদিনাৰ পৰা যেতিয়াৰ মানুহে মোক ফোন কৰি কয় সেইদিনাৰ পৰা মই ভালকৈ খাব নোৱাৰোঁ শুব নোৱাৰোঁ তেওঁ যদিও মোক আশ্বাস দিয়ে মই অনুভৱ কৰোঁ তেওঁ যে কিবা এটা মনত ভয় আছে
তাৰ কাৰণে কিন্তু মোক আপোনালোকে উচিত বিচাৰ দিব লাগিব। মই কেতিয়াও কিন্তু এৰি নিদিওঁ। মই জীয়াই থকা পৰ্যন্ত মই উচিত বিচাৰটো পাবই লাগিব। কোনে কি কাৰণত ঠিকাদাৰজনক এনে নৃশংসভাৱে হত্যা কৰি থৈ গ'ল এই ঘটনা আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব। ঢকুৱাখানাৰ পৰা প্ৰাঞ্জল দত্ত, অসম লাইভ 24।